গধূলি হুঁচৰি গায় গৃহস্থই চাকি ধূপ ধূনা জ্বলায় কালিলৈ গধূলি হুঁচৰি জুৰিম শৰাই খনি থবি সজাই মোৰাই ঐ শৰাই খনি থবি সজাই গৰু বিহুৰ গধূলি হুঁচৰি গায় গৃহস্থই চাকি ধূপ ধূনা জ্বলায় কালিলৈ গধূলি হুঁচৰি জুৰিম গৈ শৰাই খনি থবি সজাই গরু মানে আজি গরু বিহু দিনা ঠিক মানে ইয়ার দীঘলতির পাত ইয়ার গরু বিহুর দিনা গরু জারি দিয়ে এয়া হচ্ছে আমার অসমীয়া জাতির পরম্পরা এয়া অসমীয়া জাতির সংস্কৃতি এয়া দীঘলতির পাত ছাগলী মহৰীয়া আমাৰ মৰহ বজাৰত বন্ধুবোৰে চেল কৰি আছে বিহুৱান এয়া লাও এয়া বেঙেনা আজি গৰুক খুৱাব মালা বনাই দিব আজি গৰু বিহু আমি মানুহে আজি নাখাম গৰুক খুৱাম এয়া আমাৰ পৰম্পৰা এয়া আমাৰ অসমীয়া জাতিৰ কৃষ্টি এয়া কালচাৰ এয়া বহাগ বিহুৰ প্ৰথম দিন চাওক গৰু বিচনীৰে বিচি দিব আজিৰ পৰাই আমি আৰম্ভ কৰিম মানে মানুহে বিচাৰ কাৰণে এয়া বিচনী গৰুক আমি এনেকৈ বিচি দিম এয়া গৰু আজি গৰু বিহু এই গৰু বিহুৰ দিনা মই নদীৰ পাৰলৈ লৈ যাই আছোঁ গা ধুৱাবলৈ ফ্ৰেণ্ড চাওক এয়া আমাৰ অসমীয়াৰ এটা বচন আছে যাৰ ঘৰত গৰু নাই সি সবতকৈ সৰু সেইকাৰণে অসমত যিটো আমাৰ পোহনীয়া অতি মৰমৰ এজন্তু গৰু ফ্ৰেণ্ড চাওক মই পাগল দিয়া নদীলৈ এই গৰু মানে ধোৱাৰ কাৰণে গা ধোৱাৰ কাৰণে মই লৈ যাই আছোঁ ফ্ৰেণ্ড চাওক আজি গৰু বিহুৰ দিনা মই এই গৰুসমূহক মানে গা ধোৱাৰ কাৰণে লৈ যাই আছোঁ ফ্ৰেণ্ড গৰু অবিহনে আমাৰ অসমৰ মাটি সাৰুৱা নহয় গৰু অবিহনে অসমৰ জলবায়ু নিকা নহয় এয়া হ'ল আমাৰ তৃণভোজী প্ৰাণী এয়া গৰু আমাৰ নলবাৰী জিলাৰ প্ৰায়ভাগ লোকে এই গৰু বিহুৰ দিনা এই পাগল দিয়া নৈত গৰু ধুৱাই প্ৰথমতে মাহ হালধি মানে তেওঁলোকৰ গাত লেপন দিয়ে যাতে গৰুৰ গাত মানে ভেঁকুৰ বেক্টেৰিয়াৰ দ্বাৰা যাতে বেমাৰ নহয় এই মাহ হালধিৰ লেপনৰ পিছত এই পাগল দিয়াৰ এই নৈৰ পানীৰে গা ধুৱাই ফ্ৰেণ্ডছ আপোনালোকে চাওক এই পাগল দিয়াৰ পৰিৱেশ এই পাগল দিয়া নৈ নলবাৰী জিলাৰ এয়া মেৰুদণ্ড যিটো অবিহনে পাগল দিয়া নৈ অবিহনে নলবাৰী জিলাৰ কোনো প্ৰাকৃতিক সৌন্দৰ্য গঢ়ি উঠিব নোৱাৰে ফ্ৰেণ্ডছ এয়া চাওক গৰু ধোৱাৰ পিছত ইয়াতে মানে চৰিবলৈ দিছে এয়া ফ্ৰেণ্ডছ চাওক এয়া আমাৰ অতি মৰমৰ পোহনীয়া
জন্তু ফ্ৰেণ্ডছ, গৰু অবিহনে আমাৰ অসমীয়া জাতি সবতকৈ সৰু ফ্ৰেণ্ডছ। মানে আমাৰ বন্ধুবোৰে ফ্ৰেণ্ডছ দেখিছে, এখেতে গৰুটোক অলৰেডি মাহ হালধিৰে প্ৰথমতে ঠিক এটা লেপন কৰি দিছে, ওপৰত মানে মাহ হালধিৰে এটা মানে লেপন কৰি দিছে যাতে গৰুটোৰ কোনো ধৰণৰ বেক্টেৰিয়া ভাইৰাছ বেমাৰ নালাগে, এই বছৰটো গৰুটো যাতে ভালে ভালে যায়। এয়া আমাৰ বহাগ বিহুৰ প্ৰথম দিন গৰু বিহু। ফ্ৰেণ্ডছ চাওক, এখেতে গৰুক সম্পূৰ্ণ মানে যতনে ৰাখে। এতিয়া গা ধুৱাব এই পাগল দিয়া নৈত। ফ্ৰেণ্ডছ চাওক, আমাৰ এই সৰু সৰু শিশুসকলে পাগল দিয়া নৈত বিহুৰ আনন্দতে মানে গা ধুই আছে। ফ্ৰেণ্ডছ, আমাৰ এই বাবুজনো আহিছে, বাবুজনো আহিছে। ছাগলীবিলাক চাওক ফ্ৰেণ্ডছ, এই পোহনীয়া জন্তু ছাগলীকো ধুৱাইছে। যিহেতু গৰু ছাগলী একে তৃণভোজী প্ৰাণী, এখেতসকলে অতি মৰম কৰে, আদৰ কৰে। গৰু বিহুৰ দিনাৰ পৰা আমাৰ বিভিন্ন পদ্ধতি মানুহে অৱলম্বন কৰিব। গৰুক প্ৰথমতে মানে সেৱা শুশ্ৰূষা কৰি, গৰুক প্ৰণাম কৰি, গৰুক মানে বিচনীৰে বিচি বিভিন্ন মানে উদ্ভিদ জাতীয় সামগ্ৰীৰে ধোৱা দি গোহালিক আদৰি ল'ব, লাও বেঙেনা খুৱাব, মালা গাঁঠিব। এয়া ফ্ৰেণ্ডছ চাওক, আজি গৰুৰ মানে বিহুৰ এয়া পৰিৱেশ। আমাৰ বন্ধুবোৰে বিভিন্ন পদ্ধতি অৱলম্বন কৰি গৰুক গা ধোৱাৰ কাৰণে ৰেডি হৈছে পাগল দিয়া নৈত। এয়া নলবাৰী জিলাৰ পাগল দিয়া নৈ ফ্ৰেণ্ডছ, যিটো নদী অবিহনে আমাৰ কোনো প্ৰাকৃতিক সৌন্দৰ্য গঢ়ি উঠিব নোৱাৰে। এয়া চাওক পাগল দিয়াৰ পৰিৱেশ। গৰু বিহুৰ দিনা আহিব আমাৰ পাগল দিয়া নৈত। এয়া বিভিন্ন পৰিৱেশত গা ধুৱাই আছে বন্ধুবোৰে, এয়া বাবুহঁতে। চাওক ফ্ৰেণ্ডছ, এয়া পৰিৱেশ কেনেকুৱা লাগিছে ভাইটি? মানে গা ধুৱাই গৰুটোক লাগিছে। আপোনাকতো মানে গৰু প্ৰতি বছৰ এনেকৈ ধুৱায়ে। ঠিক আছে, আপুনি মানে গৰুক খুব যত্ন লয়। বাবু কেনেকুৱা লাগিছে? ঠিক আছে বাবু, বাবু কেনেকুৱা লাগিছে তোমালোকক গা ধুৱা আৰু গৰুৰ লগত? ঠিক আছে। এয়া চাওক ফ্ৰেণ্ডছ, এয়া পাগল দিয়া নৈত আমি গৰু ধুৱাইছোঁ, মৰম কৰিছোঁ। এয়া আমাৰ গৰু, মৰমৰ জন্তু, পোহনীয়া জন্তু, অতি আদৰৰ, অতি চেনেহৰ। গৰু অবিহনে অসমীয়া জাতি বৰ হ'ব নোৱাৰে, তাৰমানে ডাঙৰ হ'ব নোৱাৰে। আমাৰ অসমীয়াৰ এটা বচন আছে, যাৰ গৰু নাই সি হ'বতকৈ সৰু। এয়া ফ্ৰেণ্ডছ চাওক, বন্ধুবোৰৰ গৰু আছে, এখেত অসমীয়া জাতিত অৰ্থাৎ ডাঙৰ, যাৰ গৰু নাই হ'বতকৈ সৰু। এয়া নিয়ম। আমাৰ বাবুহঁতে বিহুৰ আনন্দতে, ৰঙালী বিহুৰ এই প্ৰথম দিনৰ আনন্দতে এয়া পাগল দিয়া নৈত এয়া গা ধুবলৈ লৈছে। ফ্ৰেণ্ডছ চাওক, গৰুৰ ধোৱাৰ পাছতে আমাৰ বাবুহঁতে আনন্দতে, বিহুৰ আনন্দতে গা ধুবলৈ লৈছে। ফ্ৰেণ্ডছ চাওক, এয়া গৰু বিহুৰ পৰিৱেশ, এয়া অসমৰ পৰিৱেশ, এয়া গৰু বিহুৰ প্ৰথম দিনৰ পৰিৱেশ। চাওক ফ্ৰেণ্ডছ, এয়া পাগল দিয়া নৈত মানে বিশুদ্ধ পানীত গৰুক গা ধুই আছে বন্ধুবোৰে। ফ্ৰেণ্ডছ চাওক, এয়া পৰিৱেশ, এয়া নলবাৰী জিলাৰ পৰিৱেশ, এয়া পাগল দিয়াৰ পৰিৱেশ, এয়া গৰু বিহুৰ পৰিৱেশ।